আমাৰ সমাজত এটা মানসিকতা গঢ়ি উঠিছে যে মোৰ ল'ৰা ছোৱালীকেইটাক যদি চিপছ এটা পেকেট দিব নোৱাৰো তেতিয়া আমাৰ মনটো বেয়া লাগে। আমি যদি হোটেলত গৈ চিঙৰা এটা খাব নোৱাৰো তেতিয়া আমাৰ যেন ষ্টেণ্ডাৰ্ড কমি যায়। পৰঠা এটা খাব নোৱাৰো ষ্টেণ্ডাৰ্ড কমি যায়। পোলাও যদি ধুনীয়াকৈ বনাব নোৱাৰো ষ্টেণ্ডাৰ্ড কমি যায়। এনেকুৱা এটা মানসিকতা উঠিছে। বজাৰলৈ গৈ ইমান গৰমত যদি এটা কোল্ড ড্ৰিংকছ খাব নোৱাৰো, এটা কোলা খাব নোৱাৰো, মোৰ ঘৰত যেন ফ্ৰিজ নাই, ফ্ৰিজৰ পানী মই খাব পৰা নাই, তাত বৰফ বনাই খাব পৰা নাই, যেন আমাৰ ষ্টেণ্ডাৰ্ড কমি গৈছে। এই যে লাইফ ষ্টাইলটো আমাৰ ইমান বেয়া হৈছে। আমি ল'ৰা ছোৱালী যে মেছেজ দিছো, আপুনি জানেনে যে আপুনি চিপছ, আপুনি পেকেট ফুডবিলাক যে খুৱাই আছে কিছুমান বস্তু, নট অল, এইবিলাক একোটা একোটা বৰবিষ, আপোনাৰ ট্ৰেন্স ফেট থাকে, হাই আনহাইজেনিক ফুড। আপুনি ল'ৰা ছোৱালীক আপুনি বৰবিষ খুৱাই আছে, ফলত 20 বছৰ বয়সতে এটা ফেটি লিভাৰ হৈছে, সি ট্ৰেন্স ফেট পাইছে। 25 বছৰ 30 বছৰতে হাৰ্টৰ বেমাৰ, কৰনিয়াৰী আৰ্টাৰী ব্লকেজ আহিছে। আপুনি ল'ৰা ছোৱালীক কেনেকৈ ডাঙৰ দীঘল কৰিছে, কোনটো হেল্ডি ফুড, কোনটো আনহেল্ডি ফুড, কেনেকৈ খাব লাগে, কেতিয়া খাব লাগে, ইয়াৰ জ্ঞান এতিয়াই দিয়ক। আকৌ শৰীৰৰ শক্তিটোক আমাক যে এক্টিভ কৰি ৰাখিবলৈ আমাৰ জীৱটো লাগিব। আপোনাৰ ল'ৰা ছোৱালীক জ্ঞান দিয়ক। জীৱটো ওলাই যায়, সেইটো বডিত আৰু কোনো চকুৰে মানুহে কাম নকৰে, কিডনীও কাম নকৰে। কিন্তু মৰাল মানুহজনৰ চকুটো নি কিডনীটো দি যদি দান কৰি যায়, মৰাৰ আগতে যদি দান কৰি যায়, সেইটো যদি ডাক্তৰে ৰিজাৰ্ভ কৰি ৰাখে, এজন জীৱিত মানুহৰ শৰীৰত যদি দি দিয়ে, তেওঁ কিন্তু কাম কৰে। এই অংগটোৱে এই মৰা মানুহটোত কিয় কাম নকৰিলে? তাৰমানে আচল এই অংগ প্ৰত্যংগবিলাকে কাম কৰিবৰ কাৰণে আচল বেটেৰীটো হ'ল জীৱ। এই জীৱৰ জীৱাত্মা, এই জীৱটো চকুৰে নেদেখে। মোবাইলত যেনেকৈ মোবাইলৰ বেটেৰীয়ে কাম কৰি আছে, কাৰেণ্ট যেনেকৈ আমি চকুৰে দেখা নাই, কিন্তু লাইটৰ পোহৰটো আমি দেখিছো চুইচ অন অফত। এই বেটেৰীটো অফ হৈ যোৱাৰ লগে লগে আমাৰ শৰীৰে একো কাম নকৰে। মই কথাও ক'ব নোৱাৰো, একো ক'ব নোৱাৰো। সেই উপলব্ধিটো আপুনিও কৰক আৰু ল'ৰা ছোৱালীটো কৰক। আপুনি মাক আৰু বাপেক, আপোনালোকে এটা সন্তান জন্ম দিছে, দেহাটোহে দিছে, আপুনি কিন্তু জীৱটো দিব পৰা নাই। জীৱৰ অধিকাৰ কিন্তু পৰমাত্মা ভগৱান, চকুৰে নেদেখি সেই শক্তি, ভগৱানক চকুৰে নেদেখি। কিছুমানে স্পট অফ লাইট বুলি কৈছে, এটা শক্তি, যি শক্তিৰ অংশ আমাৰ শৰীৰত জীৱাত্মা হিচাপে আছে, জীৱ হিচাপে। আৰু সি যেতিয়া ওলাই যাব, এইটো আমাৰ বডিটো ডেড বডি হৈ যাব। এটা মানুহ এজন এক্সিডেণ্ট হৈ যেতিয়ালৈকে আহে, পেচেণ্ট হৈ আহে, ইমাৰ্জেঞ্চিত সোমাল, ট্ৰিটমেণ্ট আৰম্ভ কৰিলো, কিন্তু আমি বচাব নোৱাৰিলে, তেতিয়া হৈ যায় কি ডেড বডি। আৰু ডেড বডি হৈ যোৱাৰ লগে লগে তাৰ কিন্তু জীৱাত্মাটো, জীৱটো নাথাকে। ওলাই যোৱাৰ লগে লগে সি হাতো দাঙিব নোৱাৰে, কথাও ক'ব নোৱাৰে, শক্তি নাইকিয়া হৈ যায়। কিন্তু এই জীৱাত্মাই যেতিয়ালৈকে আমাক শক্তি দি আছে, তেতিয়ালৈকে হাত দাঙিব পাৰো, কথা ক'ব পাৰো। এই হাত দাঙিবলৈ, খোজ কাঢ়িবলৈ, তাৰ কাৰণেও আমাক এটা শক্তি লাগিব, এই বডিটোৰ কাৰণে। সেই শক্তিৰ কাৰণে আমি খাব লাগিব। অৰ্থাৎ আমাৰ ব্ৰেইন, ছেকেণ্ড ব্ৰেইন হ'ল পেট। এই পেটত আমাৰ এই ৰ মেটেৰিয়েল, এইখিনিলৈকে আমাৰ খাদ্য, মিঠা, তিতা, টেঙা, জিভালৈকে। আৰু তাৰপিছত আমাৰ পেটলৈ যোৱাৰ লগে লগে ৰ মেটেৰিয়েল। গতিকে আপুনি আপোনাৰ শিশুক বা আপুনি জানি লওক যে আপুনি সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ হ'লে সুখাদ্য, সু মানে পবিত্ৰ, পৰিষ্কাৰ খাদ্য নিয়মিতভাৱে আপুনি সেৱন কৰিব লাগিব। এই বিষয়ে আমাৰ নগাঁও DBM হেল্থ টক্সত আমি আৰম্ভ কৰিম। আপোনালোকে চাবলৈ পাহৰিব পাৰে, কিন্তু লছ আপোনাৰ হ'ব আৰু আপোনাৰ ল'ৰা ছোৱালীকেইটা হ'ব। চাব, কিবা পৰামৰ্শ থাকিলে দিব। আমাৰ লক্ষ্য হ'ল DBM হস্পিটেলৰ পৰাই যেন এটা সুস্থ স্বাস্থ্য পৰিৱেশ চাৰিওফালে বিয়পি পৰক। আপুনিও জানক আৰু 10 জনক জনাওক। আৰু 10 জনে যদি সেইটো ফ'ল' কৰি সুস্বাস্থ্যৰ অধিকাৰী হয় আৰু আত্মৰ জ্ঞান লাভ কৰি যদি ৰাইজৰ সেৱাৰ মনোভাৱটো গঢ়ি উঠে, জীৱাত্মা কেনেকৈ ষ্ট্ৰং কৰিব লাগে, জীৱাত্মা ষ্ট্ৰং কৰা পদ্ধতি শিকিলে আপোনাৰ উইল ফ'ৰ্চ, ইচ্ছা শক্তি, মনোবল আপোনাৰ বাঢ়িব আৰু আপুনি কৃতকাৰ্য হ'ব।